Hello. পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'টোত গম পালেই যে মিট কৰা হ'ল আৰু মিট থৈ মেলি পেলাই আমি আহিছোঁ এতিয়া ভাত খাবলৈ। ভাত খাই মেলি পেলাই ঘৰলৈ যামগৈ কাৰণ যথেষ্ট সময় হ'ল 8টা বাজি গুচি গ'ল। মা আৰু গা বেয়া বিষ কঁকাল বিষ গৈ মেলি পেলাই ভাত বনাবগৈ নোৱাৰিব। ইয়াতে পেটিডালখিনি মাৰি লৈছে আৰু পৰি মানে ইমানেই বেছি উৎপাত চুলিত ধৰি চুলি ঘটলি পেলালে। এয়া অৱস্থাটো দেখিছেই। ৰাতিপুৱা 8টা বজাতে মানে স্কুল আহা চকু মুখ সোমাই অৱস্থা নাই। এতিয়া ঘৰ গৈ পামগৈ ৰাতি 10টামান বাজিবগৈ। ভাত পানী খাই যাওঁতে 10টামান বাজিবগৈ আৰু এতিয়া যোৰহাটত অঁ নামটো কিয় নহয় ইখনৰ নামটো জাংকৰিত ভাত কেইটামান খাই যাব ওলাইছোঁ। আমাৰ পৰিমাণো বহুত বেছি উৎপাত। এনেকৈ ধৰি ৰাখিবলগীয়া হৈছে পৰিমাণক এনেকৈ ধৰি নাৰাখিলে নোৱাৰি। বহুত বেছি কাম কৰিব বিচাৰে। ডাঙৰ হৈছে যে এতিয়া ঘৰত গৈ বহুত বেছি মাথা বিষাইছে বহুত বেছি। কাইলৈ ৰাতিপুৱা 6টাতে আহিব লাগিব। 6টাতে আহি ইয়াত 8টা বজাৰ ভিতৰত মানে কেতিয়া সময় 7টা 45ত নিম বুলি কৈছে। এতিয়া 6টাতে আহি আমি 7:30মান বজাত পামহি আৰু। এইজনী চাওকচোন কিমান উৎপাত চাওক। আমি হাত ধুবলৈ যাওঁ বহুত অৱসৰ গৰম এতিয়া বাজিলেগৈ 6টা বাজিছে হয়তো আৰু আমি যাব ওলাইছোঁ এতিয়া আকৌ মেডিকেললৈ মানে সঞ্জীৱনীলৈ। এইফালে মই ওলালোঁ পৰিমাণো এইফালে মামী আহিলে ৰাতিপুৱা। মামী ৰাতি কেইটাত উঠিলে 3টামানতে উঠিলে। ভাত পানী বনাই মেলি আজৰি হৈ আহিছে বাইদেউ। আইঅ আমাৰ পৰিমাণো গডৰেজ খোলাৰ বাহাৰ ভাঙিয়ে পেলাব এতিয়া। কওকচোন কওক ৰাইজ মোৰ কাপোৰ বহুত হেৰাই। যেতিয়া সময় হ'ব মই মানে গডৰেজটো খুলি ল'ব নোৱাৰোঁ। পৰিমাণৰ তলৰ ফালৰ পৰা কাপোৰ উলিয়াই উলিয়াই থাকে। কিমান যাম আৰু পৰিমাণ চুলি বান্ধি দিলোঁ চাব হা। এতিয়া ওলালোঁ যিহেতু 7টা 45 মানতে কৰিব অপাৰেশ্যন। মামী যাব মানে মামীও লগত ওলাই লৈছে। মামী থাকিব আজি কাৰণ মা থাকিব নোৱাৰে। মোৰো স্কুল আছে এইফালে পৰিমাণক অকলে মই চম্ভালিবলৈ অকণমান দিগদাৰ হৈ যায় যি উৎপাত তাইৰ। তাৰপিছত মামী থাকিব বাবু থাকিব আজি। দেউতা গুচি আহিব লাগিব কাৰণ দেউতাই অকণমান মানে এই হস্পিটেলত থাকিবলৈ নিদিয়ে নাই মানে থকা নহয় দেউতা। আৰু এইফালে সকলো ওলাই আছে। হেৰিয়া যাওঁ তেতিয়াহ'লে কি হয় আকৌ আপোনালোকক দেখাই থাকিম দেই। এই দেখো क्या और मुंह उठाए से नहीं कुछ तो बोलो ऐसा बात कर रही है। मी आज ऑपरेशन से जाऊं এটা ৰাতিপুৱা 6টা বাজিছে আমি ওলালো কৈ থাকো আৰু কিন্তু ভালকে ফলে গ'লে হলো। সব ঠিক ঠাককে অপাৰেশ্যনবোৰ হৈ গ'লে হয় আৰু। এই আমাৰ পুপুকন আমাৰ কোৱাইটি জনি বাই বাই হ'লে হাই কোৱা। আমিও যাম ময়ো যাম। বেগতে আছে মায়ে জোতাযোৰ যিকেইটা চিঙৰ মাৰিছোঁ মই। মামা আগত আছে মামা আগত আছে। আমি পালোহি দেই পালোহি। কেইটা বাজিলে 7টা 5 পাই গৈছি। লাল চাহ আৰু বিস্কিট খাই পেলাই অপাৰেশ্যন আছে 8টাত আমি ইয়াত 7টাত পাই গ'লোহি। এতিয়া যাওঁ ওপৰলৈ চাওঁগৈ। মানে অলপ আগত ফোন কৰিছিলোঁ
দেউতালে মানে দেউতাই কৈছিলে নিপাৰ হেৰি টাইপৰ মি ভাগত স্লাইন দিবলৈ কিৰে কৈছে কি হৈছে কি দেখা চাই আহোঁ কি ঝুপুঠা আছে ঝুপিঠা চোলাটো হয়তো আপোনালোকে ভাবিছে চাগে অপাৰেশ্যন মিক কৰিবলৈ মুখ কৰিব বুলি বিৰাট ডাঙৰ হাত চিলাবলৈ মানে নহ'ল এইটো আনিছিলোঁ ফিটিং কুৰ্তি অৰ্ডাৰ দি পেলাই কৰি জন্ম হোৱাৰ পাছতে কিন্তু মই মানে ক্ষীণাই গ'লোঁ নাই সেইকাৰণে পিন্ধিবলৈ নহ'ল কিন্তু এতিয়া উপায় নাই হস্পিটেললৈ আহিছোঁ ফিটিং কুৰ্তি তেনেকৈ মই অকল এইটোহে লৈ পাইছোঁ বাকী একদম হৈ গ'ল মানে ইমান 1.5 বছৰ কিন্তু এতিয়া এইটো চিলাবলৈ নহ'ল যে এনেকৈ পিন্ধি আহিছোঁ উপায়টো নাই ৰাতিপুৱা 7:45 অপাৰেশ্যন কৰিব সেইকাৰণে আপোনালোকে নাহাঁহিব দেই এতিয়া উপাসনাক অপাৰেশ্যন কৰিব নে মিক অপাৰেশ্যন কৰিব বুলি বিৰাট ডাঙৰ চোলালো মোৰে মাত্ৰ যি ওলাইছে মানে কাৰো মাত কোনো ড্ৰেছ পিন্ধালে এবাৰ শুকাই যোৱা দিনা লিখিব তথাপিতো মি ভাগৰ হাঁহি নুগুচে মোৰ ইয়াত নাই মাৰ ভাগৰ বেগটোত আছে এনেকে নকৰে কি হওক দিছে নিয়াৰ পাছত মামী আৰু মা আছে দেউতা হয়তো তলত আছেগৈ আৰু এইফালে আমাৰ দেৱাশিষ বৰা অকণমান পৰি দিছে কাৰণ ৰাতিপুৱাই গাড়ী চলাই আহিলে ময়ো ভিতৰলৈ গুচি আহিলোঁ পৰিমাণো তাতে আছে নিশা মই বাবু ৰুমতে আছোঁ এতিয়া অলপ পাছতে আকৌ কিবা দৰকাৰ হ'লে যাবই লাগিব ইহঁতি পৰীক মাহঁতে লৈ থকা মানে মই অকণমান শুই লওঁ বুলি আহিছোঁ কি হয়তো অলপ পাছত গম পোৱা হ'বই আৰু আপোনালোককো জনাম তেতিয়া আমি কোন যাব নহয় মানে মই ফোন মাৰিলে যাব নহয়
অকণ হেৰিও লাগে মিক আপোনালোকে হাঁহি ধেমালি কৰি থকা দেখিছে ফূৰ্তি কৰি থকা দেখিছে আমাৰ লগত একেবাৰে উৎপাত কৰি থকা দেখিছে হয়তো কিন্তু এনেদৰে দেখা হোৱা নাছিলে আৰু আমাৰো প্ৰথম আচলতে মিৰ জীৱনত আজি 42-43 বছৰে এনেদৰে অপাৰেশ্যনৰ প্ৰথম অভিজ্ঞতা মিয়ে ল'লে আমি সাহসে দিছিলোঁ আমি হাঁহি ধেমালি কৰি মিক উৎসাহিত বুলি নহয় আচলতে মিক কৈছিলোঁ যে একো নহয় কিন্তু এনেকৈ দেখি বুকুখন ক'ৰবাত নহয় ক'ৰবাত একদম বিষাই গৈছিলে আৰু আৰাধনাই ফোন কৰিয়ে আছে উলিয়াই দিছেনে নাই দিয়া নে তাৰপাছত আহি হিৰকহঁতৰ মা দেউতাও পালেহি লগতে হিৰকো পালেহি ডিগবৈৰ পৰা আচলতে সুকলমে আপোনালোকৰ আশীৰ্বাদ সকলোৰে আশীৰ্বাদত অপাৰেশ্যনটো ধুনীয়াকৈ হৈ গ'ল আৰু এনেদৰেই আচলতে গোটেই মানুহজনী যিহেতু এনাষ্টেচিয়া দিয়া হৈছিলে আৰু অকণমান চেঞ্জ আহিলতে কৈছে যে বহুত বেছি বিষাইছে বুলি আচলতে এনেকৈ শুই থাকোঁতে মিক আমিও দেখা নাই ইমানখিনি ডাঙৰ হ'লোহি তথাপিতো এয়া অপাৰেশ্যন কৰি ঠিকে ঠাকে হৈ গ'ল আৰু এই যোৰহাটত আমি ভাত খাবলৈ আহোঁতে মেজাং কৰি আমাৰ ভাইটিক লগ পালোঁ হঠাতে চাইকেল চলাই গৈ আছিলে গৌৰৱ ন কি পঢ়ি আছা নাইনৰ আচ্ছা বৰ ধুনীয়াকৈ ক'ৰবালৈ ওলাই আহিছিলা চাইকেল চলাইছা ঠিকে আছে দাদা তোমাক চোৱা দাদাই কিমান চাই থাকে দেখিছা নাই এইফালে আমি মামা ভাত খাব আহিলোঁ গোটেইকেইটা আৰু আমি ওচৰত মিলি ভণ্টি আছে তাইলৈ ভাতটো লৈ যাব লাগিব আমি এতিয়া ৰখি আছোঁ এইফালে মা মামী পৰিবানো আছে হিৰকহঁতৰ মা আৰু দেউতাৰ লগত কালি ৰাতি যিখনত খাইছিলোঁ মেজাংকৰিতে আকৌ ৰখি আছোঁ সি খাবলৈ গোটেইকেইটাই কাৰণ তাৰ খানাটো বহুত ভাল পালোঁ মানে এয়া মা 11টা বজাত উলিয়াই দিয়া বেমাৰীয়া চশমা মেলি তলক ভলককৈ চাই ডক্টৰে কাইলৈ ছুটি দিম বুলিয়ে কৈছে কিন্তু মিৰ বিষটো অকণমান আছে কাৰণে কাইলৈ নালাগে হয়নে পৰহিলেও নালাগে পৰহিলেও যাবলৈ মন নাই ইয়াত থাকিব এয়া মামী থাকিব আৰু দেউতা থাকিব আমিখিনি যামগৈ এতিয়া একেই চব ভালে ভালে হৈ গ'ল আৰু এইফালে বাইদেউ শুই থাকোঁগৈ ভাগৰ লাগিছে থৈ যাব নেকি বহুত ভাগৰ লাগিছে ৰাতিপুৱা আৰু আমি ঘৰ পালোহি পৰিমাণৰ দুফালে দুডাল যি চুলি বান্ধিছিলে সেয়া খুলি দিলোঁ তাৰপিছত মইতো গা চা ধুই কৰি আজৰি পৰিমাণকো ধুৱাই পখলাই ঠিক ঠাক কৰি লৈ পেলাই মায়ে বনাই আছে ভাত লাইটটো দি দিলতে অকণ ভাল লাগিছে ফুলযোৰ ফুল খাই আছে ভাবিছোঁ নহয় এই আইতা তাৰপিছত এতিয়া হস্পিটেলৰ পৰা অনা যিখিনি কাপোৰ কানি আছে সেইবোৰ মেচিনত দি দিছে কাইলৈ ৰূপহীবা নাহে সেই হেতুকে বহুতখিনি কাপোৰ হ'ব আৰু সেই কাপোৰখিনি ধুওঁতে কাইলৈ একদম 12 বাজি যাব সেইকাৰণে আজিয়ে আধা আধি ধুই মেলি পেলাই মেলি দিব খুজিছে নিশা আৰু মা লাগি আছে মোৰ পৰিমাণক যিহেতু ল'ব লাগিব আমাৰ বাইদেউ আকৌ অকলে নাথাকে নহয় ৰাইজ হাই কোৱা প্লিজ নকয় আজিকালি বহুত বেয়া এই সেইবোৰ নাথাকে মানে নাক ফুলি ভাঙি চিঙি শেষ দিব আৰু চুলিটোতো অৱস্থাই নাই হাই ঠিক আছে মোৰ তুমি নোকোৱা মই কৈছোঁ হাই কি খবৰ ভালনে আমাৰ পৰিমাণে যদি নকয় নালাগে দিয়ক পৰিমাণে বেয়া ছোৱালী কিন্তু নে তুমি ভাল ছোৱালী হয় নে বেয়া ছোৱালী হয় ভাল নে বেয়া চশমা নহয় তুমি ভাল নে বেয়া ভাল নে বেয়া ফুটটো ল'বই নোৱাৰি তাইক লাগেই তাইক প্ৰয়োজনেই হয় আৰু মি বৰ্তমান একেবাৰে সুস্থ হৈছে বুলি ক'ব নোৱাৰি কাৰণ যিহেতু আজি ৰাতিপুৱা 8টা বজাত সোমোৱাই 11টা বজাত উলিয়াই দিছে মানে 3 ঘণ্টা সময় লৈছে অপাৰেশ্যনটো কৰোঁতে আৰু বহুতে সুধি আছে যে মি ওচৰত
জিয়েক পুতেক কিয় নাই আমিবোৰ কি জিয়েক পুতেক নহয় নি মানে মই আজি কুৱেশ্যন এটা পালো মানে প্ৰশ্ন এটা পালো কমেন্ট এটা কৰিছে তেওঁলোকে মিৰ ওচৰত আৰাধনা আৰু হিৰক নাই নেকি মানে এনেকুৱা কিয় জটাই থাকিব বিচাৰে নাজানো নামটো হয়তো মই পাহৰিছো তেনেকুৱা ধৰণৰ কমেন্ট নকৰা নহয় তেনেকুৱা ধৰণৰ মেন্টালিটিৰ মানুহো আছে যে নিজৰ জিয়েক পুতেক কিয় নাই মানে তেনেকুৱা হেতু নহয় মি সোমোৱাৰ পৰা উলোৱালৈকে সুনুৱে ফোন কৰি আছে কিন্তু সুনু আহিব নোৱাৰে দুটানে এটা কমেন্ট পাইছিলো দেই আপোনালোকৰ জ্ঞাতাৰ্থে জনাও যে সুনু বৰ্তমান প্ৰেগনেন্ট হৈ আছে এই কাৰণে তাই ইমান দূৰ লং জাৰ্নি কৰিবলৈ আমি সকলোৱে নালাগে বুলি কৈছিলো আৰু হিৰক আহিলে হিৰকৰ মাহত আহিলে যেহেতু আপোনালোকে ইতিমধ্যে গম পালেই আৰু আধা আধি আপোনাৰ প্ৰশ্নৰ উত্তৰ আপুনি গমেই পালে যে সুনুহতৰ হিৰক আৰু সুনু কিয় নাই অহা বুলি পেলাই ডিগবৈত যেহেতু হিৰক কৰ্মৰত আৰু ডিগবৈৰ পৰা ঘপককে ছুটি নোলোৱাকৈ তেনেকৈ আহিবলৈ অকণমান অসুবিধা যেহেতু আমি যোৰহাটত কৰাইছো মানে মিৰ অপাৰেশ্যনটো সেইকাৰণে দূৰ হয় ন তেনেকৈ ঘপককে আহিব নোৱাৰে আৰু আজি যেহেতু তাৰ ছুটি আছিলে সেইকাৰণে সি এইফালে শিৱসাগৰৰ পৰা মাক দেউতাকক আনি মানে লগত লৈ পেলাই ইয়ালৈ আহিলে আৰু লগালগ গ'লগৈ মানে সিহঁতি পাইছে 11টা মান বজাত দিনটো থাকি সন্ধিয়া সময়ত মাকক লৈ মেলি পেলাই গ'লগৈ মানে হিৰকহঁতৰ মা লগত গৈছে কাৰণ আৰাধনা তাত অকলে আছে আৰু প্ৰেগনেন্ট মহিলা এগৰাকীক ইমান দূৰ লং জাৰ্নি কৰি পেলাই যেহেতু মি মাত কথা ধুনীয়াকৈ কৰিয়ে আছে আৰু মানে অপাৰেশ্যনটো সাকসেসফুলি মানে ভালদৰে হৈ গ'ল আৰু সেইকাৰণে ইমান চিন্তাৰ বিষয়ও নহয় এতিয়া অকণমান দুৰ্বল হৈ আছে আৰু নিজৰ গাৰ মঙহ এডোখৰ যদি কাটি দিয়ে তেতিয়াতো নিশ্চয় সব মানুহে দুৰ্বল হ'ব আৰু মি বহুত বেছি ষ্ট্ৰং বুলি ক'ব পাৰি কি মই মানে কমেন্টটো দেখি মানে খং উঠিছে দেই তাৰপিছত ভাবিছো সবৰে চিন্তাধাৰাবোৰ একে নহয় যে সেইকাৰণে চাগে এইবোৰ মানে কিছুমান কমেন্ট দিব লাগে বুলি তেওঁলোকে ভাবে আৰু মই সেইকাৰণে উত্তৰটো দি দিছো কাৰণ বহুতে সেই কমেন্টটোতে গৈ পেলাই আকৌ লাইক মাৰি দিবগে ন তেনেকুৱা ধৰণৰ বহুতখিনি কমেন্ট তেনেকৈ আহে কিন্তু সচৰাচৰ মই কিছুমান কমেন্টৰহে ৰিপ্লাই দিওঁ যিখিনি অকণমান হেৰি হয় সেয়াই আমি যেহেতু ঘৰৰ প্ৰত্যেকজন সদস্য আছো দেউতাৰ পৰা একদম পৰিলৈকে মাজত বাৰু আমিখিনি সোমাই আছো গোটেইখিনি মিৰ লগত আছোগৈ হিৰক আৰু সুনু মানে এনি টাইম আমাৰ লগত কথা সংযোগ হৈ আছে যে কি কৰিছো কি নাই কৰা আৰু আজিকালি ইমান বেছি বিজ্ঞান প্ৰযুক্তিৰ যুগ ইমান বেছি আধুনিকতাৰ যুগ যে মই ইয়াত কি কৰিছো বেলেগ এখন চহৰ বা নগৰত তেওঁলোকে নিশ্চয় গম পায় যে ভিডিঅ' কল যোগেদি নহয় জানো এতিয়া যেনেকৈ মুখ আধুনিকতাৰ যোগেদি ভিডিঅ' কৰি আছো আপোনালোকে দুদিন বা এদিনৰ পাছত গম পাব বা প্ৰত্যেকৰে লাইফষ্টাইলটো ভিডিঅ'ৰ মাজেৰে আপোনালোকে যেহেতু গম পায় তেনেদৰে সুনু আৰু হিৰক একেবাৰে নহাত নাই আহিছে সেয়াই তেতিয়াহ'লে আৰু বহুত বেছি ভাগৰ লাগিছে পৰিমাণো আজিকালি ইমান বেছি আমনি হৈ গ'ল নহয় বেলেগৰ কোচলে নাযায়ও তাত যিকেইগৰাকী ভণ্টিক পালোঁ বা বাইদেউহঁতক পালোঁ বহুতখিনি সহায় কৰিছে আৰু আমাক দেখি যে মাত এষাৰ লগাইছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আমাৰ ভিডিঅ' চাই মেলি পেলাই যে মানে অপৰি বুলি যেতিয়া মাতে মনটো সঁচাকৈ ভাল লাগে আৰু তাত বিশেষকৈ সহায় কৰি দিছে মৌচুমী আমাৰ বাবুহঁতৰ লগৰ যিটো আগৰ ভিডিঅ'ত আপোনালোকে নিশ্চয় দেখিলেই তাই ফৰকাটিং জুনিয়ৰ কলেজৰ আছিলে মই চিনিয়ৰ আছিলোঁ তাই আৰু বাবু জুনিয়ৰ আছিলে তাই বহুতখিনি হেল্প কৰিছে আৰু কাইলৈ কি চিটুৱেশ্যন হয় তেতিয়াহ'লে সেয়াও আপোনালোকক জনাম পৰিমাণক ল'ব লাগে ল'ম সেয়াই আৰু আশীৰ্বাদ কৰিব যাতে সোনকালে সুস্থ হয় এতিয়া ভাততে আলু দিবলৈ কৈছো কাৰণ চবৰে ভাগৰ লাগি আছে আজিকালি বেলেগ লেন্স লাগে এইজনী এনেই আকৌ মই যদি লওঁ নহয় তেতিয়া ক'ৰবাত নহয় ক'ৰবাত যাবলৈ বিচাৰিবই হে কি আৰু আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ এতিয়া মাক কৈছোঁ যে ভাততে আলু দি দিয়া তেনেদৰে খাই মেলি এতিয়া শুই থাকিম দেউতা আছে তাতে আৰু মামী আছে আজি যেহেতু অপাৰেশ্যন কৰিছে কিবা কিবি প্ৰয়োজন হ'ব পাৰে সেয়াই চাওক আইঅ ইমান মৰম উপজিছেনে মাকলে মালে ইমান মৰম উপজিছেনে আইঅ ইমান মিঠা পৰি ফুটাইছো ইমান উপজিছো মৰম মোৰ ছোৱালীজনী ভাবিব ইমান উপজিছো মৰম বেলেগ উৎপাত হৈছে বহুত বেছি
অত্যাধিক বুলি যে কয় যে তেনেকুৱা ধৰণৰ দেখিছেনে মুখখন কেনেকুৱা কৰি থৈছে আৰু আজিকালি আগতে হাই দিয়া বুলি ক'লে হাই দিয়ে চকু মাৰা বুলি ক'লে চকু মাৰে এতিয়া নিজৰ মন মৰ্জি চলিব মানে নিজে যেতিয়া বিচাৰিব তেতিয়াহে হ'ব চিচি নাখায় সেইবোৰ তুমি ভাল ছোৱালী হয়নে ভাল ছোৱালী হয়নে নহয় এইবোৰ খাবলৈ বস্তু নোখোৱা বস্তুটো মাম খাবা নাখায় এইবোৰ নাখায় বাই বাই কৰি দিয়া আমি এতিয়া শুমগৈ ভাত পানী খাই আৰু সকলোলৈ শুভৰাত্ৰি আজিৰ ভিডিঅ'টো তেতিয়াহ'লে ইমানেই আছিলে মিক আশীৰ্বাদ কৰিব আমাৰ সকলোকে আশীৰ্বাদ কৰিব পৰিমাণক আশীৰ্বাদ কৰিব যাতে সকলো সুস্থ থাকে সবল থাকে এয়াই প্ৰাৰ্থনা কৰোঁ আপোনালোকো ভালে থাকক যিহে মানে পৰিস্থিতি হৈছে বহুত বেছি বেমাৰ আজাৰ হৈ পৰিছে মানুহৰ আজিকালি পটককৈ বেমাৰ আজাৰ হ'বলৈ ধৰিছে সেইহেতুকে ভালে থাকক দেই আৰু আজিৰ ভিডিঅ'টো পৰা ইমানতে বিদায় লৈছোঁ বাই বাই কৰি দিয়া বাই বাই কৰি দিয়া বাই 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 আৰু